য'তে লুকাই নাথাকক কিয় তাতে তাৰ পৰাই ধৰি আনি তেওঁলোকক শাস্তি প্ৰদান কৰা হ'ব। যোৱা কেইটামান দিনত আমি অসমত দেখা পাইছো যে পাকিস্তানক সমৰ্থন কৰি মানুহে ফেচবুক লিখে, ইনষ্টাগ্ৰাম লিখে। কোনোবাই পাকিস্তানক সমৰ্থন কৰি গাঁতৰ ভিতৰত সোমালেও গাঁতৰ পৰা উলিয়াই আনিও জেলত পঠোৱা হ'ব। যোৱা কেইটামান দিন আমাৰ সকলোৰে মনবোৰ বেয়া হৈ আছে। পেহেলগামত ২৬ গৰাকী নিৰ্দোষী লোকক যি ধৰণে পাকিস্তানে তেওঁলোকৰ সন্ত্ৰাসবাদীয়ে হত্যা কৰিলে, সি সকলোৰে আমাৰ মন বেদনাসিক্ত কৰি ৰাখিছে। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কৈছে যে এই সন্ত্ৰাসবাদীসকল পৃথিৱীৰ য'তে লুকাই নাথাকক কিয় তাতে তাৰ পৰাই ধৰি আনি তেওঁলোকক শাস্তি প্ৰদান কৰা হ'ব। শ্ৰদ্ধাৰ ৰাইজ, আমি দেশৰ শত্ৰু দুই ধৰণ। এছাম দেশৰ শত্ৰু দেশৰ ভিতৰত থাকে, এছাম দেশৰ শত্ৰু দেশৰ বাহিৰত থাকে। দেশৰ বাহিৰত থকা সকলক সেনা বাহিনীয়ে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ব্যৱস্থা ল'ব, কিন্তু দেশৰ ভিতৰত থকা সকলকো আমি এৰি দিব নালাগিব। যোৱা কেইটামান দিনত আমি অসমত দেখা পাইছো যে পাকিস্তানক সমৰ্থন কৰি মানুহে ফেচবুক লিখে, ইনষ্টাগ্ৰাম লিখে। আমাৰ ঢিঙৰ এজন MLA আছিলে, তেওঁ পাকিস্তানৰ সমৰ্থনত লিখিছে। আমি সকলোকে কৈছো, কোনোবাই পাকিস্তানক সমৰ্থন কৰি গাঁতৰ ভিতৰত সোমালেও গাঁতৰ পৰা উলিয়াই আনিও জেলত পঠোৱা হ'ব। আমি কাকো ক্ষমা নকৰো। শ্ৰদ্ধাৰ ৰাইজ, আজি আমাৰ অসমতে কিছুমান নেতা আছে, তেওঁলোকে পাকিস্তানত যায়, 15 দিন পাকিস্তানত সোমাই থাকে, আমাৰ ৰাষ্ট্ৰক খবৰ নিদিয়ে। তেওঁলোকৰ পৰিয়ালে পাকিস্তানৰ পৰা দৰমহা আনি ভাৰতত ঘৰ সংসাৰ চলায়, আৰু তেওঁলোকৰ ল'ৰা ছোৱালীয়েও ভাৰতীয় নাগৰিকত্ব নলয়। শ্ৰদ্ধাৰ ৰাইজ, আজি এইসকল পাকিস্তানৰ লোকে আমাৰ ৰাজ্যৰ ভিতৰত সোমাই, দেশৰ ভিতৰত সোমাই আমাক দুৰ্বল কৰে। আজি পেহেলগামত পাকিস্তানৰ পৰা সন্ত্ৰাসবাদী আহিছে, কিন্তু ভিতৰত কোনোবাই সহায় নকৰিলে কেতিয়াও মানুহক মাৰিব নোৱাৰিলেহেঁতেন। কোনোবাই ভিতৰত ৰাস্তা দেখুৱাবই লাগিব, কোনোবাই ভিতৰৰ পৰা খবৰ দিবই লাগিব। আৰু সেইকাৰণে বিজেপি দলে প্ৰগতিও আনিব, বিকাশো আনিব, কিন্তু যিকোনো স্বাৰ্থৰ বিনিময়ত আমাৰ দেশখনক আমি সুৰক্ষিত কৰিও ৰাখিব লাগিব। এই হৈছে আমাৰ সকলোৰে আমাৰ সামূহিক দাবী। শ্ৰদ্ধাৰ ৰাইজ, যোৱা 4টা বছৰত দেশৰ শত্ৰুসকলক এটা এটাকৈ চিনাক্ত কৰি ড্ৰাগছৰ বেপাৰ কৰা লোকসকল হওক, গড়ৰ খৰ্গৰ বেপাৰ কৰা লোকসকল হওক, অসমত চোৰাং কাৰবাৰ কৰি থকা লোকসকলক হওক, আজি আমি এটা এটাকৈ তেওঁলোকৰ লগত যুঁজিছো। সত্ৰ সংস্কৃতিৰ মাটি দখল কৰি থকা সকলক আমি তাৰ পৰা উচ্ছেদ কৰিছো। অসমৰ বনভূমিসমূহক আমি সুৰক্ষিত কৰিছো। যোৱা 5টা বছৰ, 4টা বছৰ, প্ৰতিটো মুহূৰ্ত আমি অসমৰ উন্নয়নৰ বাবে আমি নিৰন্তৰভাৱে কাম কৰাৰ প্ৰচেষ্টা কৰিছো।